পৰিচালনা কৰিব। এয়া আমাৰ সন্মানীয় বিধায়ক মহোদয়ে আজিৰ এই প্ৰপত্ৰ বিতৰণৰ অনুষ্ঠান আনুষ্ঠানিকভাৱে আৰম্ভ কৰিছে। আটাইকে পুনৰ হাত চাপৰিৰে তেখেতক অভিনন্দন জনাবলৈ অনুৰোধ জনাইছোঁ। আৰু যিসকলে ইতিমধ্যে স্কুটি লাভ কৰিছে, অসম চৰকাৰৰ স্কুটি লাভ কৰিছে, তেওঁলোকে এই আঁচনিৰ সুফল লাভ নকৰে, সেয়েহে তেওঁলোকে যাতে প্ৰপত্ৰ সংগ্ৰহ নকৰে আমি বিশেষভাৱে অনুৰোধ কৰিছোঁ। দুটা আঁচনিৰ যিকোনো এটাহে পাব, যিসকলে স্কুটি ল'ব তেওঁলোকে এই আঁচনিটো নাপাব। স্কুটি ল'লে বেছি লাভ হ'ব আৰু স্কুটিৰ তাত ৬০,০০০ মূল্য নিৰ্ধাৰণ কৰা হৈছে। উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ ছাত্ৰীসকলক আমি এই প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ পিছতে প্ৰপত্ৰ বিতৰণ কৰিম। প্ৰথমে স্নাতক প্ৰথম ষান্মাসিকৰ ছাত্ৰীসকলক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। এইখিনিতে আমি ঘোষণা কৰিছোঁ যে আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয় যি আমাৰ যোৱা ৮ জুলাই তাৰিখে নিযুত মইনা আঁচনিটোৰ শুভাৰম্ভ কৰিছিলে দিছপুৰৰ পৰা, আৰু সেইদিনাখনে বিভিন্ন শিক্ষানুষ্ঠানত এই কাৰ্যসূচীটো পালন কৰা হয়। আৰু ফৰ্ম ডিষ্ট্ৰিবিউশ্যনৰ কাৰ্যসূচীটো আজি আমাৰ পলাশবাৰী সমষ্টিটো বিভিন্ন শিক্ষানুষ্ঠানত কৰা হয়। আৰু আজি আমাৰ যি আমাৰ ঐতিহ্যমণ্ডিত যি ছয়গাঁও মহাবিদ্যালয়, তাতো এই অনুষ্ঠানটো আজি আয়োজন কৰা হয়। মই নথৈ আনন্দিত যে আমাৰ ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট আনন্দিত হৈছে, আৰু এই আঁচনিৰ জৰিয়তে মই আশা কৰিছোঁ তেওঁলোকে যথেষ্ট উপকৃত হ'ব। কিয়নো প্ৰত্যেক মাহত হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰত থকা ষ্টুডেণ্টখিনিয়ে ১,০০০ টকা, 10 মাহত তেওঁলোকে 10,০০০ টকা পাব। BA ফাৰ্ষ্ট ইয়েৰৰ ষ্টুডেণ্টবিলাকে ১,২৫০ টকা কৰি তেওঁলোকে ১২,৫০০ টকা পাব, আৰু মাষ্টাৰ ডিগ্ৰী কৰাবিলাকে তেওঁলোকে ২,৫০০ টকা কৰি 10 মাহত তেওঁলোকে ২৫,০০০ টকাকৈ পাব। চ' এই আঁচনিৰ জৰিয়তে আমাৰ যি দুখীয়া শিক্ষাৰ্থীসকল আছে তেওঁলোকে যথেষ্ট লাভান্বিত হ'ব। কিয়নো তেওঁলোকৰ ৰিক্সা ভাড়া বা যি ই ৰিক্সা ভাড়া আহিবলৈ তেওঁলোকৰ এই ভাড়া দিবৰ কাৰণে তেওঁলোকৰ পইচা নাথাকে, বা খাবৰ কাৰণে তেওঁলোকৰ পইচা নাথাকে। এইটোৱে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ দূৰদৰ্শিতা, আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেওঁলোকক সকাহ দিয়াৰ কাৰণে এই আঁচনিটো নিযুত কৰিছে। আৰু পলাশবাৰী সমষ্টিত যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী, আমাৰ পলাশবাৰী সমষ্টিত আমাৰ DK কলেজ আছে, DK গাৰ্লছ কলেজ আছে, ছয়গাঁও মহাবিদ্যালয় আছে, বিজয়নগৰ কমাৰ্চ কলেজ আছে, আৰু হায়াৰ ছেকেণ্ডেৰী শিক্ষানুষ্ঠানতো এই আমাৰ ছাত্ৰ ছাত্ৰীসকলে বহুবিলাক ছাত্ৰ ছাত্ৰী, পলাশবাৰী সমষ্টিত বহুখিনি ছাত্ৰ ছাত্ৰীয়ে এই আঁচনিৰ জৰিয়তে উপকৃত হৈছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয় পলাশবাৰীৰ সমূহ ছাত্ৰ ছাত্ৰীৰ হৈ বা অভিভাৱকসকলৰ হৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজিৰ ছয়গাঁও মহাবিদ্যালয়তো ঐতিহ্যমণ্ডিত ছয়গাঁও মহাবিদ্যালয় মই আগতে যথেষ্টবাৰ আহিছোঁ, কিন্তু বিধায়ক হোৱাৰ পিছত ফৰ্মেলি আজি প্ৰথমবাৰ এই সভাখনত উপস্থিত হৈছোঁ। মই নথৈ আনন্দিত, কিয়নো ছয়গাঁও মহাবিদ্যালয় মই আগৰ পৰা জানো যে শিক্ষক শিক্ষয়িত্ৰীবৃন্দই বা মেনেজমেণ্ট বডিয়ে যথেষ্ট কষ্ট কৰি ইয়াতে ছাত্ৰ ছাত্ৰীসকলক পঢ়াৰ ক্ষেত্ৰত তেওঁলোকে যথেষ্ট মনোনিৱেশ কৰিছে, আৰু ছাত্ৰ ছাত্ৰীসকলেও যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী ইয়াতে, কিন্তু যথেষ্ট ডিচিপ্লিনভাৱে প্ৰত্যেকটা কাৰ্যসূচী তেওঁলোকে সাফল্যমণ্ডিত কৰে। আৰু আজি এই যিটো অনুষ্ঠান আছিলে, এই অনুষ্ঠানটো আজি ডিচিপ্লিনভাৱে তেওঁলোকে সাফল্যমণ্ডিত কৰিছে, আৰু প্ৰত্যেকজন ছাত্ৰীয়ে লগতে ছাত্ৰসকলেও ইয়াতে তেওঁলোকে সহযোগিতা কৰিছে। মই অন্তৰৰ পৰা প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে লগতে কলেজৰ মেনেজমেণ্ট লগতে শিক্ষক শিক্ষয়িত্ৰীবৃন্দক মই অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আগতে দিনবিলাকতো যথেষ্টখিনি সমস্যা আছে, মই নিজে উপলব্ধি কৰিব পাৰোঁ এজন স্থানীয় বিধায়ক হিচাপে, যে ছয়গাঁও মহাবিদ্যালয়ৰ যথেষ্টখিনি সমস্যা আছে। আগন্তুক দিনবিলাকত আমি সকলোৱে মিলি পেলাই এই সমস্যাবিলাক যাতে সমাধান কৰিব পাৰোঁ। বিশেষকৈ আমাৰ ছায়েন্স ছিষ্টেম এটা লাগে। মই আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় ইতিমধ্যে এই কথাটো অৱগত, আমাৰ ছয়গাঁও মহাবিদ্যালয়ৰ ছায়েন্স ছিষ্টেম এটা দৰকাৰ আছে। চ' আগন্তুক দিনবিলাকত আমি যাতে ছায়েন্স ছিষ্টেমটো পাওঁ অতি সোনকালে, আৰু লগতে আন্তঃগাঁথনিৰ ক্ষেত্ৰতো যথেষ্ট সহায় মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা আমি আশা কৰিছোঁ। আগন্তুক দিনবিলাকত আমাৰ ছয়গাঁও মহাবিদ্যালয় অসমৰ ভিতৰত যাতে এখন জাগত জিলিকা মহাবিদ্যালয়লৈ আমি স্থানান্তৰিত কৰিব পাৰোঁ, তাৰ কাৰণে এজন স্থানীয় বিধায়ক হিচাপে যিখিনি মোৰ দায়িত্ব, সেই দায়িত্বখিনি মই পালন কৰিম। ধন্যবাদ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।